নমস্কাৰ টুডে নিউজ 24 চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি জানুৱাৰী 16 তাৰিখ। আজি ভাটিপেলাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ দিব ওলাইছোঁ আৰু এনেধৰণৰ খবৰবোৰ নিতৌ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে ভিডিঅ'টোত লাইক কৰি দিবলৈ নাপাহৰিব। এই মুহূৰ্তত দিব লৈছোঁ প্ৰথমটো খবৰ। মাঘৰ বিহুৰ দিনাই সৰুপথাৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বাসগৃহত এতিয়া ভঁৰালত কি ওলাল তাক লৈ এতিয়া হাহাকাৰ সৃষ্টি হৈছে। পহিলা মাঘৰ দিনাই সৰুপথাৰত উদ্ধাৰ দুটাকৈ গ্ৰেনেড। বিধায়ক বিশ্বজিৎ ফুকনৰ বাসগৃহত সমীপৰ ভঁৰাল ঘৰত উদ্ধাৰ হ'ল বোমা দুটা। এটা বিধায়ক সৰুপথাৰ নগৰত এতিয়া বাসগৃহৰ কাম কৰি আছিল মিস্ত্ৰীয়ে। কামত ব্যস্ত শ্ৰমিকে প্ৰত্যক্ষ কৰিলে বোমা দুটা। এটা বোমাৰ প্ৰত্যক্ষ কৰাৰ পিছত এই অঞ্চল জুৰি লাগিল হাহাকাৰ। এটা ঘটনাস্থলীত উপস্থিত হয় অসম আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী। এটা তদন্তৰ পিছতেই ওলাই পৰিব বোমাতংকৰ ৰহস্য। এটা পহিলা মাঘৰ দিনাই সৰুপথাৰত উদ্ধাৰ হয় দুটাকৈ বোমা। বিধায়ক বিশ্বজিৎ ফুকনৰ বাসগৃহত সমীপৰ ভঁৰাল ঘৰত উদ্ধাৰ হয় বোমা দুটা। বিধায়কৰ সৰুপথাৰ নগৰৰ বাসগৃহত কাম কৰি আছিল মিস্ত্ৰীয়ে আৰু কামত ব্যস্ত শ্ৰমিকে প্ৰত্যক্ষ কৰিলে বোমা দুটা। এটা বোমাৰ প্ৰত্যক্ষ কৰাৰ পিছত এই অঞ্চল জুৰি লাগিল হাহাকাৰ। এটা ঘটনাস্থলীত উপস্থিত হয় অসম আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী। তাৰ পিছতে এটা তদন্ত ওলাই পৰিব বোমাতংকৰ ৰহস্য। এটা পহিলা মাঘৰ দিনাই সৰুপথাৰত উদ্ধাৰ হয় দুটাকৈ গ্ৰেনেড। আৰু দিব লৈছে এই মুহূৰ্তত পৰৱৰ্তী খবৰ। পহিলা মাঘৰ দিনটোতেই মঙলদৈত শুকাব ঘটনা। তীব্ৰবেগী ট্ৰাকে সংঘটিত কৰিলে ভয়ংকৰ ঘটনা। দিব লৈছে এটা ব্ৰেকিং নিউজ। পহিলা মাঘৰ দিনটোতেই মঙলদৈত এতিয়া শুকাব ঘটনা। তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে স্কুটি। 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ লেঙেৰী পাৰত এই ঘটনাটো সংঘটিত হয়। এতিয়া 3টাকৈ লোক গুৰুতৰভাৱে আহত হৈছে এই দুৰ্ঘটনাত। আহত কেইজন ক্ৰমে পংকজ দাস, সুৰেণ দাস আৰু পুলক সাহা। এটা সংকটজনক অৱস্থাত আটাইকে GMCHলৈ প্ৰেৰণ কৰা হয়। এটা দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাকখনে কৰিলে পলায়ন। আৰু দিব লৈছে এই মুহূৰ্তত পৰৱৰ্তী খবৰ। আপুনি অৰুণোদয় ধন লাভ কৰাত বাধা আহিছে নেকি? মুকলি কৰা হৈছে এটা হেল্পলাইন নম্বৰ। প্ৰকৃত হিতাধিকাৰীয়ে যদি লাভ কৰা নাই ধন ক'ত কৰিব আপোনালোকে অভিযোগ আপোনালোকক সবিশেষ জনাই আছোঁ। অৰুণোদয়, বৃদ্ধ পেঞ্চন, দিব্যাংগ, বিধৱা পেঞ্চনৰ ধন সোমাল নে নাই আপোনাৰ একাউণ্টত? কোনো হিতাধিকাৰীয়ে যদি লাভ কৰা নাই ধন ক'ত কৰিব অভিযোগ। চৰকাৰে এইসমূহ আঁচনিৰ বাবে ব্যয় কৰিছে 387 কোটিতকৈ অধিক টকা। এতিয়া চৰকাৰে মুকলি কৰিলে হেল্পলাইন নম্বৰ। লিখি লওক এইটো হেল্পলাইন নম্বৰ 0361223754। এটা ফোন কলতেই লাভ কৰিব চৰকাৰী ধন। এটা নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধন। এটা প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে। দিব্যাংগ আঁচনিৰ ধনো জমা হ'ব প্ৰতি মাহৰ 10 তাৰিখে। এটা বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধন। আৰু DBT যোগে হিতাধিকাৰীয়ে লাভ কৰিব এই ধন। এটা অৰুণোদয়, বৃদ্ধ পেঞ্চন, দিব্যাংগ, বিধৱা পেঞ্চন ধন সোমাল নে নাই আপোনাৰ একাউণ্টত? যদি সোমোৱা নাই আপোনালোকে এতিয়া এই হেল্পলাইন নম্বৰত যোগাযোগ কৰক। আৰু দিব লৈছে এই মুহূৰ্তত পৰৱৰ্তী খবৰ। চাহ খৰচৰ নামত এতিয়া চৰকাৰী গাঁওবুঢ়াই ধন লয় নেকি? প্ৰমাণ পত্ৰৰ বাবে এটকাও ল'ব নোৱাৰিব এতিয়া গাঁওবুঢ়াই। গাঁওবুঢ়াৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ ব্যৱস্থা। আপোনাৰ পৰাই এতিয়াও গাঁওবুঢ়াই ধন লয় নেকি? প্ৰমাণ পত্ৰৰ নামত চাহ খৰচ বুলি কৈ লৈছে নেকি টকা? এটা চৰকাৰে গাঁওবুঢ়াসকলৰ বাবে প্ৰতিমাহে দিব 9,000কৈ টকা। এটা ৰাজ্যৰ গাঁওবুঢ়াসকলে এতিয়াৰে পৰা নিয়মীয়াকৈ পাব পৰিতোষিত। এটা ৰাজহুৱা গাঁও আৰু বনগাঁৱৰ গাঁওবুঢ়াই পাব সমপৰ্যায়ৰ ধন। আৰু প্ৰমাণ পত্ৰৰ নামত যাতে সাধাৰণ লোকৰ পৰা ধন নলয় আহ্বান জনালে এতিয়া মুখ্যমন্ত্ৰীয়ে। এটা গাঁওবুঢ়াৰ পৰিতোষিকৰ নামত মাহে 15 কোটি আৰু 78 লাখকৈ টকা খৰচ কৰে। এটা বনগাঁৱৰ 278গৰাকী গাঁওবুঢ়াক পাৰিশ্ৰমিক দিয়াৰ ব্যৱস্থা কৰিছে। এটা ৰাজহুৱা গাঁৱৰ 668গৰাকী গাঁওবুঢ়াক পাৰিশ্ৰমিক দিয়াৰ ব্যৱস্থা কৰিছে। ইয়াৰ পিছতো এটা প্ৰমাণ পত্ৰৰ নামত ধন লোৱাটো যুক্তিসংগতনে? আপোনাৰ পৰা এতিয়া গাঁওবুঢ়াৰ ধন টকা লয় নেকি?
আৰু দিব লৈছে এই মুহূৰ্তত পৰৱৰ্তী খবৰ মাঘ বিহুৰ নিশাই মহানগৰী কাহিলীপাৰাত ভয়ংকৰ ঘটনা সংঘটিত হয় দিব লৈছে এটা ব্ৰেকিং নিউজ মাঘ বিহুৰ নিশাই মহানগৰী কাহিলীপাৰাত ভয়ংকৰ ঘটনা ৰেপিড' চালকৰ 4 বন্ধুৱে সুৰাপান কৰি থাকোঁতে বন্ধুকে কৰিলে হত্যা নিহত যুৱকজনৰ নাম আকাশ চৌধুৰী পেছাত এগৰাকী ৰেপিড' চালক আছিল আকাশ চৌধুৰী একেলগে আটাইকেইজন বন্ধুৱে কৰিছিল সুৰাপান প্ৰথমে কাজিয়াৰ সূত্ৰপাত আৰু তাৰ পিছত পৰিণতি ভয়ংকৰ হয় বনজিৎ ৰাজবংশী তপন মল্লিক আৰু জিয়াৰুল আলীক গ্ৰেপ্তাৰ কৰে এতিয়া আৰক্ষীয়ে প্ৰথমে কাজিয়াৰ সূত্ৰপাত আৰু তাৰ পিছতেই পৰিণতি ভয়ংকৰ হয় এটা বনজিৎ ৰাজবংশী তপন মল্লিক আৰু জিয়াৰুল আলীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে মাঘৰ বিহুৰ নিশাই মহানগৰী কাহিলীপাৰাত এতিয়া ভয়ংকৰ ঘটনা সংঘটিত হয়